গুড মৰ্ণিং অসম দৈনিক অসমীয়া ৰাখিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিফল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া জেঠ মাহৰ 5 তাৰিখ আৰু ইংৰাজী মে' মাহৰ 19 তাৰিখ 2024, বাৰ হৈছে দেওবাৰ। আৰু লগতে আজিৰ দিনটো মোহিনী একাদশী আৰু লগতে কমলা ভট্টাচাৰ্যৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয় আজিৰ দিনটো। লগতে তিথি হিচাপে থাকিব আজি শুক্ল একাদশী। শুক্ল একাদশী আজি আবেলি 1:06 থাকিব আৰু তাৰপিছত শুক্ল দ্বাদশী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব হস্তা নক্ষত্ৰ আজি ৰাতিপুৱা 2:46 থাকিব আৰু তাৰপিছত চিত্ৰ নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব বজ্ৰযোগ আজি ৰাতিপুৱা 11:27 থাকিব, তাৰপিছত সিদ্ধি যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বৃষ্টিকৰণ আজি আবেলি 1:06 থাকিব আৰু তাৰপিছত পুৱা বালৱকৰণ অৰ্থাৎ সোমবাৰে মাজৰাতি 2:02 থাকিব আৰু তাৰপিছত বালৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব আজি বন্ধুসকল কইনা। আৰু লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 4:38 আৰু সূৰ্য অস্ত সূৰ্য মাৰ যাব 6 বাজি। এতিয়া আজিৰ দিনটো ৰাখিফল আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, আজি এই ৰাখিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ওম নমঃ শিৱায়। আজিৰ দিনটো জন্ম হোৱাসকল হ'ব ৰাশি হ'ব বৃক্ষ ৰাশি অধিকাৰী হ'ব, লগতে ক্ষেত্ৰীয় বৰ্ণৰ ৰাক্ষসগণ হ'ব। অৰ্থাৎ যিসকল শিশু আজিৰ দিনটো জন্ম লাভ কৰিব তেখেতসকলে বৃক্ষ ৰাশি অধিকাৰী হ'ব। যাত্ৰা আজি মাধ্যমত যাব আপোনালোকৰ। যাত্ৰা ভাল বেয়া দুয়োটাৰ মাজতে আপোনালোকৰ থাকিব আজিৰ দিনটোত। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে মেষ, কৰ্কট, বৃক্ষ, মিথুন, কন্যা আৰু কুম্ভ। এই ৰাশিসকল অতি সৌভাগ্যশালী বুলি আজি পৰিগণিত হৈছে। আৰু লগতে আজিৰ দিনটো সাৱধানে থাকিবলগীয়া ৰাশিবোৰ হৈছে মকৰ, ধনু, সিংহ আৰু বৃশ্চিক। এই 4 ৰাশিৰ অধিকাৰী লোকসকলে আজি তেখেতসকলৰ কৰ্মৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিলে ভাল হ'ব আপোনালোকৰ। এই ৰাশিসকল আজিৰ দিনটো কিছু সাৱধানে চলিলে আপোনাৰ পক্ষে ভাল হ'ব। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আজি প্ৰথমতে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ৰাশিফল অনুযায়ী আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি হ'ল তেখেতক শুৱাই ৰাখিব পৰা দক্ষতা। নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্য ৰক্ষাত্মক স্বভাৱৰ বাবে আপোনালোকৰ নিজৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ পৰা কিছু সকাহ পাবলৈ আপুনি সক্ষম হ'ব আজিৰ দিনটোত। বিবাহিত দম্পতীসকল আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ সন্তানৰ কিছু পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকৰ ভালেখিনি আজি অৰ্থ ব্যয় হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালে লোককে প্ৰভাৱিত কৰিব। অৰ্থাৎ আপোনাৰ জ্ঞান আৰু কৰ্মৰ ক্ষেত্ৰৰ যি ভাল পৰিকল্পনাৰ বাবে ভাল এটা কৰ্মক্ষেত্ৰত আপোনালোকৰ সকলো লোককে আপোনাৰ কৰ্ম দেখি আপোনাৰ সকলো লোকে আপোনাৰ প্ৰতি প্ৰভাৱিত হ'ব আজিৰ দিনটোত। আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ হ'ব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা অতি শুভ বুলি আজিৰ দিনটো আপোনাৰ পৰিগণিত হৈছে। ফূৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হ'ব। অৰ্থাৎ আপোনালোকৰ ভ্ৰমণৰ আজি আপোনাৰ আনন্দৰ ৰহস্যৰ মাজৰে আপোনাৰ দিনটো আজি অতিবাহিত হ'ব। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি আজি নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপুনি বিচাৰিলে আপুনি জীৱনসংগীৰ লগত অতি মধুময় সময় আজি আপুনি কটাবলৈ সক্ষম হ'ব। আজি আপুনি সৰু ল'ৰা ছোৱালীৰ লগত সৰু হৈ যাব, যাৰ ফলস্বৰূপে আপুনি সৰুবোৰ গোটেই দিন আপোনাৰ লগত মিলি থাকিব। অৰ্থাৎ আপুনি আজি সৰু ল'ৰা ছোৱালীৰ সৈতে সময় অতিবাহিত কৰাৰো উপক্ৰম হৈছে আজিৰ দিনটো আপোনাৰ। সমাধান হিচাপে থাকিব আজি বন্ধুসকল আপোনাৰ আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:25 মাজৰ পৰা 10:20 আৰু দিনৰ 6:35 মাজৰ পৰা 11:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি।
আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আজি আপুনি উদ্দীপনাৰে যাদু পৃথিৱীত বিচৰণ কৰি আছে, অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত আজি উদ্দীপনাটো বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। আজি কৰা আৰ্থিক নিৱেশসমূহ আপোনাৰ সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব, অৰ্থাৎ আপোনালোকৰ আৰ্থিক নিৱেশ অতি ফলদায়ক বা লাভদায়ক বুলি আজি আপোনাৰ পৰিগণিত হ'ব। আজিৰ দিনটোত কোনো চিঠি অথবা ইমেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব, অৰ্থাৎ আপোনালোকৰ আজি আকস্মিকভাৱে আপোনাৰ আজি ভাল এটা বাৰ্তা অহাৰো সম্ভাৱনা আছে আজিৰ দিনটো আপোনালোকলৈ। আজি আপুনি জীৱনত সঁচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব, অৰ্থাৎ আপোনালোকৰ আজি প্ৰকৃত প্ৰেমৰ আজি কিছুমান অভাৱ অনুভৱ কৰাৰ আজি আপোনালোকৰ মাজত পৰিলক্ষিত হৈছে। অধিক চিন্তা নকৰিব, প্ৰত্যেক বস্তু সময়ৰ লগত সলনি হয় আৰু এইবাবে আপোনাৰ ৰোমান্টিক জীৱনৰ পৰিৱৰ্তন আহিব, অৰ্থাৎ আপোনালোকৰ অত্যাধিক চিন্তা নকৰিলে আপোনালোকৰ ভাল আৰু আপোনালোকৰ জীৱনৰ আৰু আকৌ পুনৰ ৰোমান্টিক জীৱন ঘূৰি অহাৰ সম্ভাৱনা আছে। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজি আপুনি ভালকৈ অতিবাহিত কৰিব পাৰে, অৰ্থাৎ আপোনালোকে আজি অধ্যয়নৰ লগত জড়িত কৰাই নিজকে অৰ্থাৎ জ্ঞান বৃদ্ধিৰ বাবে আপোনালোকে এটা ভাল সময় অতিবাহিত কৰিব পাৰিব। বেলেগ কাৰোবাৰ কথা শুনি আজি আপোনাৰ জীৱনসংগী আপোনাৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু মৰম আৰু ভাল পোৱা আদিৰ বিষয়টো ভাল হৈ যাব, অৰ্থাৎ আপুনি অন্য কথা শুনি আপোনাৰ জীৱনসংগী আপোনাৰ লগত কিছু কাজিয়া বিচাল কৰাৰো সম্ভাৱনা আছে, কিন্তু সময়ৰ সোঁতত সকলোবোৰ ভাল হৈ যাব। আজি আপোনাৰ অসভ্য আচৰণৰ বাবে আপুনি সমাজত ইমান দিনৰ মান সন্মান হেৰুৱাই দিব, অৰ্থাৎ আপোনালোকৰ আচৰণ বেয়া হোৱাৰ ফলত আপোনালোকৰ সমাজত আজি নিজৰ মান সন্মান হেৰুৱাৰ বাবে উপক্ৰম হ'ব। আজি সমাধান, আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকামতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 মাজৰ পৰা 11:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পৰা ভয় নাখাব, যেনেকৈ খোৱা অলপ জ্বলা আৰু মছলা দিলে খোৱা সোৱাদযুক্ত হৈ পৰে, সেইদৰে এনেকুৱা পৰিস্থিতি আপোনাক সুখসমূহৰ সঠিক মূল্য নিৰ্ধাৰণ কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰ আজি কিছু জটিল পৰিস্থিতি আহিলেও আজি যোনটো আপুনি সেইবোৰ ভয় নাখায় যে তাক সমাধান কৰিবলৈ সাহস গোটাব লাগিব, আৰু লগতে আপোনালোকৰ এনেকুৱা সমস্যাৰ পৰা সমাধান কৰিলেহে আপোনালোকৰ প্ৰকৃত সুখৰ সন্ধান পাব পাৰিব। আজিৰ দিনটোত আপোনাৰ মুড সলনি কৰিবলৈ যিকোনো সামাজিক আয়োজনত অংশগ্ৰহণ কৰক, অৰ্থাৎ আপুনি আজি মনোভাৱটো আৰু অধিক ভালদৰে বৰ্তাই ৰাখিবলৈ হ'লে আপুনি সামাজিকমূলক কাম কাজত অংশগ্ৰহণ কৰিলে অতি ভাল ফল পাব। নতুন যোজনা এটা আপোনাৰ চকু লাভান্বিত দৰে দেখিব, কিন্তু আশা কৰা মতে আপোনাৰ লাভ দিব নোৱাৰিব। বিনিয়োগ কৰাৰ সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যায়, অৰ্থাৎ আপোনালোকৰ কিছুমান বিনিয়োগৰ ক্ষেত্ৰত আপুনি আশা কৰা মতে আপুনি যি লাভ নকৰিব পাৰে, আৰু লগতে নতুন কিছুমান বিনিয়োগৰ ক্ষেত্ৰত আপুনি নিৱেশ কৰাৰ আগতে ভালদৰে ভাবি চিন্তিয়ে সেই কৰ্মটোত বা সেই বস্তুটো নিৱেশ কৰক। আপুনি আজি শিশুসমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব, অৰ্থাৎ আপোনাৰ উপস্থিতিয়ে আপোনাৰ শিশু আপোনাক গৰ্ব কৰিব। আপোনাক ৰোমান্টিক ভাৱনাসমূহ অন্যক কৈ নকৰিব। আজি আপুনি প্ৰেমাস্পদৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰিব পাৰিব, অৰ্থাৎ আপুনি প্ৰেমাস্পদৰ লগত আজি সময় অতিবাহিত কৰা সক্ষম হ'ব, লগতে তেখেতৰ আগত নিজৰ প্ৰকৃত প্ৰেম অনুভৱ কৰাবলৈ আজি সক্ষম হ'ব। কোনোবা অচিনাকি ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে, অৰ্থাৎ আপোনালোকৰ অচিনাকি ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ আজি খুবেই ভাল দিন বুলি পৰিগণিত হৈছে। লগতে আপোনালোকৰ কিছুমান ক্ষেত্ৰত সিহঁতৰ সম্পৰ্ক গঢ়িব পাৰে। সম্পূৰ্ণতকৈ ডাঙৰ আপোনাৰ আন এটা পৃথিৱী আছে আৰু এই পৃথিৱীখন আপোনাৰ ওচৰতে আহিব পাৰে, অৰ্থাৎ আপোনালোকৰ সম্পৰ্কৰ মাজতে আপুনি অন্য মানুহৰ প্ৰতি আপুনি আজি গুৰুত্ব দিব পাৰিব। সমাধান, আজিৰ দিনটো পৰাপক্ষত গোলাপীয়া বস্তু পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:45 মাজৰ পৰা 10:09 আৰু সন্ধিয়া 5:08 পৰা 11:05 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ
এজন আধ্যাত্মিক ব্যক্তিৰ প্ৰচুৰ আশীৰ্বাদ আৰু মনত শান্তি লৈ আপোনালোকৰ তাত প্ৰদৰ্শন কৰিব। অৰ্থাৎ আপোনালোকৰ আশীৰ্বাদ আৰু মানসিক শান্তি লৈ আপুনি কৰ্মক্ষেত্ৰত আগবাঢ়িলে অতি ভাল এটা ফল লাভ কৰিব পাৰিব। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব, কিন্তু আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰখন ভাল আছে যদিও আপুনি অত্যাধিক খৰচৰ পৰা নিজকে ৰক্ষা কৰিলে ভাল হয়। জীৱনসংগীয়ে আপোনাৰ বহুতো যত্ন ল'ব। অৰ্থাৎ জীৱনসংগীয়ে আপোনাক আজি মৰম ভাল পোৱাৰ মাজেৰে আপুনি আজি অতিবাহিত হ'ব। আপোনাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। আপোনালোকক আজি এটা ভাল এটা ৰোমান্টিক ধাৰণা বৰ্তাই ৰাখিবলৈ আপোনাৰ প্ৰিয়জনে যথোপন্নচে চেষ্টা কৰা পৰিলক্ষিত হ'ব। ব্যস্ত এটা দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ ব্যস্ততাৰ মাজতো আপুনি নিজৰ বাবে সময় উলিয়াবলৈ এটলিষ্ট আপুনি সময় পাব আজি। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। জীৱন লগৰীৰ লগত আজি সন্ধিয়া সঁচাকৈ কিবা এটা বিশেষ হ'বলৈ গৈ আছে। লোকৰ পৰা দূৰত থকাটো কেতিয়াবা জীৱনৰ বাবে বহুত জৰুৰী, কিন্তু আপোনাৰ ভাল চিন্তা কৰা মানুহৰ পৰা দূৰত নাৰাখিব। অৰ্থাৎ আপোনাৰ প্ৰতি যিজনে ভাল চিন্তাধাৰা কৰে বা আপোনাৰ উন্নতি যিজনে বিচাৰে, তেখেতৰ সৈতে আপুনি দূৰত থকাটো আপুনি আজি আপুনি সপোনতো বা জীৱনতো ভুল নকৰিব। কিয়নো তেখেতক আপুনি গুৰুত্ব দিব লাগিব, তেতিয়াহে আপোনাৰ কৰ্মক্ষেত্ৰত ভাল উন্নতি হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:12 আৰু সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 6 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ এই মানুহগৰাকী কথা ভালকৈ মন দি শুনক। হ'ব পাৰে আপুনি জীৱনৰ বহুতো সমস্যা সমাধান লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ যি সমস্যা সমাধান কৰিবৰ বাবে কিছুমান মানুহৰ কথা বা কিছুমান ব্যক্তিৰ কথা আজি ভালদৰে শুনিলে আপোনাৰ পক্ষে এটা ভাল ফলাফল লাভ কৰিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে, তেখেতসকলে আজি কোনোবা কনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ যিসকলে ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত, তেখেতসকলে আজি আত্মীয়ৰ পৰা আজি আৰ্থিক লাভ কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ চাৰিওফালে লোককে প্ৰভাৱিত কৰিব। অৰ্থাৎ আপোনাৰ জ্ঞানৰ ভাল এটা প্ৰভাৱ আপোনালোকৰ চাৰিওফালৰ মাজত আজি বাৰুকৈ প্ৰভাৱ পৰিলক্ষিত হ'ব। আপুনি আজি আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ কথা কৰাৰ প্ৰয়োজন আছে, কাৰণ আজি নকলে কাইলৈ ৰাখিলে বহুত দেৰি হৈ যাব। অৰ্থাৎ আপুনি প্ৰিয়জনক মনৰ সকলোবোৰ কথা বা সকলো সমস্যাৰ কথা ব্যক্ত কৰা আপুনি অতি ভাল বুলি আজি দিনটো পৰিগণিত হৈছে। হিতকাৰী গ্ৰহ এটা আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভূতি লাভ কৰিব। অৰ্থাৎ গ্ৰহৰ ভাল কিবা দৃষ্টিফলত আপুনি আজি সুখ লাভ কৰিবলৈ আজি বাৰুকৈ অনুভৱ হ'ব। আপুনি আৰু আপোনাৰ জীৱন লগৰী পৰস্পৰৰ লগত আজি ধুনীয়া ভাৱনাসমূহ ব্যক্ত কৰিব। অৰ্থাৎ আপুনি জীৱন লগৰীৰ লগত আপুনি মনৰ সকলোবোৰ কথা আজি আপুনি ব্যক্ত কৰিলে আপোনালোকৰ সম্পৰ্ক অতি ভাল প্ৰভাৱ পৰিব। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিব পাৰে। অৰ্থাৎ আপুনি সকলোবোৰ চিন্তা পাহৰি নিজৰ যি কলাত্মক দিশ সেইটো উন্নতিৰ কাৰণে বা সেইটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপুনি আজি সময় দিলে বাৰুকৈ ভৱিষ্যতে সফল লাভ কৰিব পাৰিব। সমাধান আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:07 মাজৰ পৰা 9:07 আৰু সন্ধিয়া 5:06 মাজৰ পৰা 10:15 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি এটা বিশেষ দিন হ'ব, কাৰণ আপোনাৰ শাৰীৰিকভাৱে সুস্থ হোৱাৰ বাবে আপুনি কিছুমান অসাধাৰণ কাম কৰি ক্ষমতা লাভ কৰিব। অৰ্থাৎ আপুনি আজি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল হৈ থাকিবৰ বাবে আপুনি ভাল এটা কৰ্মফল আপোনালোকৰ এই শাৰীৰিক আৰু মানসিক ক্ষমতাটো আপোনালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। ঘৰুৱা বিষয়সমূহ অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, কাৰণ আপোনালোকৰ যি ঘৰুৱা বিষয় সেইবোৰ আপুনি গুৰুত্ব সহকাৰে ল'ব লাগিব অতি সোনকালে। আপোনাৰ ফালৰ পৰা হোৱা ভুলে
ভুলৰ বাবে আপুনি লোকচানো কৰিব লাগিব পাৰে। অৰ্থাৎ আপোনালোকৰ এটা সৰু ভুলে আপোনাৰ যি লোকচানৰ সন্মুখীন কৰাব পাৰে আজিৰ দিনটোত। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। অৰ্থাৎ আপোনাৰ দিনৰ শেষত আজি আপোনালোকৰ প্ৰেমমূলক মনোভাৱ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। খালি থকা সময়ত আপুনি আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈ নিজৰ পচন্দৰ কাম কৰিব লাগে। অৰ্থাৎ আপুনি নিজৰ পচন্দ অনুযায়ী আপুনি আজি কাম কৰিবলৈ সক্ষম হ'ব। এনেকুৱা কৰাৰ পৰা আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব, এটা ভাল পৰিৱৰ্তন আহিব। বৈবাহিক জীৱনৰ বাবে আজি বহুতো বিশেষ দিন। আপোনাৰ জীৱন লোকে প্ৰকাশ কৰক যে তেখেত আপুনি কিমান ভাল পায়। অৰ্থাৎ আপুনি জীৱন লোকে নিজৰ ভাল পোৱা প্ৰকাশ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। দেউতা বা ককা দেউতাই আজি আপোনাক কিবা ভুলৰ বাবে গালি দিব পাৰে, তেখেতৰ কথা বুজাব চেষ্টা কৰিব। অৰ্থাৎ আপোনালোকৰ কিছুমান ভুলৰ বাবে আপুনি আজি গালি শুনিব পাৰে আজি ঘৰৰ পৰিয়ালৰ পৰা, বা সেইবোৰ আপুনি ভুল বুজাবুজি পিছলৈ হ'ব। সমাধান আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্তু পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:30 পৰা 10:01 আৰু সন্ধিয়া 5:05 পৰা 9:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি আনন্দিত হৈ যাওক, কাৰণ আপোনাৰ ভাল দিন আহি আছে আৰু নিজৰ মাজত অতিৰিক্ত ঊৰ্জাৰ অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ যিবোৰ কাম কাজ সেইবোৰ কাম কাজৰ ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিবৰ বাবে আপুনি আপোনাৰ যি মনৰ যি শক্তি বা মনৰ যি আশা আকাংক্ষা সেইবোৰ আপোনাৰ আজি পূৰণ হোৱাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত এটা ভাল প্ৰভাৱ পৰিব। আপোনাৰ সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয় নিৰ্ণয় লোৱাৰ সময়ত। অৰ্থাৎ আপোনালোকৰ কিছুমান যোজনা বা আৰ্থিক যোজনাসমূহৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ নিৰ্ণয় লোৱাৰ আগতে ভালদৰে চাইহে আপুনি নিৰ্ণয় লয় যেন। কোনো কামত যে আপুনি খৰগতীয়া নকৰে, নহ'লে পিছলৈ আপোনাৰ সমস্যা হ'ব পাৰে। মনোৰঞ্জনৰ লগত জড়িত গতিবিধিসমূহত সময় অতিবাহিত কৰিলে আনন্দ লাভ কৰিব যদি গোটেই পৰিয়ালৰ সদস্যৰ মতে অংশগ্ৰহণ কৰে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ সদস্যসমূহ আজি মনোৰঞ্জনমূলক কাম কাজত অংশগ্ৰহণ কৰিলে আপোনালোকৰ গোটেই পৰিয়ালৰ যিটো পৰিৱেশ সেইটো আজি আনন্দময়ভাৱে আজি দিনটো অতিবাহিত হ'ব। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা আজি আপুনি ৰোমান্টিক অনুভৱ কৰিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত অতি শুভ বুলি আজি আপোনাৰ পৰিগণিত হৈছে। আকৌ লগতে আপুনি প্ৰেমৰ ক্ষেত্ৰত বা প্ৰেমৰ সম্পৰ্কটো অতি সুন্দৰভাৱে আপুনি আজিৰ দিনটো অতিবাহিত কৰাই নিবলৈ সক্ষম হ'ব। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে, আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিব নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। অৰ্থাৎ আপুনি আজি খালী সময়ত আপুনি একান্ত মনে সময় অতিবাহিত কৰিলে অতি ভাল ফল লাভ কৰিব পাৰিব। বৈবাহিক জীৱনৰ বাবে এই দিনটো সঁচাকৈয়ে ভাল লগা হৈ পৰিব। মা দেউতা নোকোৱাকৈ আজি আপুনি তেখেতৰ মন পচন্দৰ খানা ঘৰলৈ আনিব পাৰে, ফলস্বৰূপে এটা ধনাত্মক পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ আপোনাৰ বৈবাহিক জীৱনৰ বাবে আজি অতি ভাল দিন বুলি আপোনাৰ পৰিগণিত হৈছে। লগতে আপুনি আজি মা দেউতাৰ কোনো ধৰণৰ অনুমতি নোলোৱাকৈ তেখেতসকলে মন পচন্দৰ আজি খাদ্য আজি ঘৰলৈ অনাৰো সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলাপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:11 আৰু সন্ধিয়া 5:35 পৰা 10:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছে বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজিৰ দিনটো আপোনাৰ বাবে ঊৰ্জা সমৃদ্ধ হ'ব। আপুনি সৰু কথা আপুনি সোনকালে অস্থিৰ হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ মনৰ যি ঊৰ্জা, মনৰ যি কাম কৰা শক্তি সেইটো আপোনাৰ আজি বৃদ্ধি হ'ব। লগতে আপুনি কিছুমান সৰু কথাতে আপোনাৰ মন আজি কিন্তু অস্থিৰ হোৱাৰো সম্ভাৱনা আছে। সেয়া আপুনি আজি ধৈৰ্য ধৰিব লাগিব। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰো সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ অতীতত কৰা ধনৰ যিটো বিনিয়োগ সেইটো আজি আপুনি ভাল এটা ফল লাভ কৰিব পাৰিব। কোনো চিঠি অথবা ইমেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। অৰ্থাৎ আপোনাৰ আকস্মিকভাৱে ভাল এটা খবৰ হোৱাৰ সম্ভাৱনা আছে। পুৰণি স্মৃতি আকৌ মনত কৰি আপোনাৰ বন্ধুত্ব পুনৰ্জীৱিত আৰু সতেজ কৰা এয়াই উত্তম সময়।
অৰ্থাৎ আপোনালোকৰ পুৰণি স্মৃতি আকৌ ৰোমন্থন কৰিবৰ বাবে আজি এটা খুব ভাল এটা সময় বুলি আপোনাৰ অনুভূত হৈছে। কৰ্মক্ষেত্ৰত এটা কামৰ বিসংগতিৰ বাবে আজি আপুনি চিন্তিত থাকিব আৰু এই বিষয়ে আপুনি ভাবি সময়ো বৰবাদ কৰি দিব। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত কিছুমান ভুলৰ বাবে আপোনালোকৰ এটা ডাঙৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, যিটো আপুনি সেইবোৰ কথা ভাবি আপুনি সময় অথলে যোৱাৰো সম্ভাৱনা আছে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ বাবে অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব। অৰ্থাৎ আপোনাৰ বৈবাহিক জীৱনত কিছুমান যি সমস্যা, এই সমস্যাবোৰ যে নেওচি আপুনি ভাল এটা জীৱন যাপন কৰিবলৈ সক্ষম হ'ব। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিব পাৰিব আজিৰ দিনটোত। সেয়া আপুনি নিজৰ কলাত্মক দিশটো এটা গুৰুত্ব সহকাৰে লোৱাটো প্ৰয়োজন আছে আপোনাৰ আজি। সমাধান হিচাপে থাকিব আজি দিনটো পৰাপক্ষত আপুনি কলপতীয়া ৰঙৰ কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়তে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় হৈছে দিনৰ 5:42 বজাৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 বজাৰ পৰা 10:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছো বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাখিব যে আপুনি গোটেই দিন আৰু আপোনাৰ হাঁহি লগতে থাকিব আৰু অচিনাকি সমূহো চিনাকি হোৱাৰ অনুভৱ হ'ব। অৰ্থাৎ আপোনালোকৰ হাঁহিয়ে আপোনালোকৰ অচিনাকি ব্যক্তিৰ লগতো আপুনি চিনাকি লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি নিজৰ কলাত্মক প্ৰতিভাটো সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুতো লাভ হ'ব। অৰ্থাৎ আপুনি কলাত্মক দিশটো আপুনি ভালদৰে লাভ উঠাব পাৰিব আজিৰ দিনটো। আপোনাৰ পৰিয়ালৰ সদস্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সিহঁতৰ আপুনি শুনিও নুশুনা ভাও ধৰা স্বভাৱৰ বাবে বিবাদ হ'ব পাৰে আৰু আপুনি আলোচনাৰো সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ সদস্যৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰাখিব লাগিব, যিবোৰ সমস্যা হ'ব আৰু আপোনাৰ নুশুনা কিছু ভাও ধৰা স্বভাৱ হয়। অৰ্থাৎ আপুনি পৰিয়ালৰ যি সমস্যা আছে সেই সমস্যাবোৰ সমাধান নকৰা যি স্বভাৱে আপোনাৰ মনলৈ আজি বা আপোনাৰ কিছু সমস্যা হ'ব পাৰে, বাদ বিবাদ হ'ব পাৰে। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাৰ মনত সময় অতিবাহিত কৰিব পাৰে। অৰ্থাৎ প্ৰিয়জনৰ ফালৰ পৰা অতি শুভ বুলি আপোনাৰ আজি পৰিগণিত হৈছে। আপোনালোকৰ আজি আপোনাৰ তেখেতৰ সময় অতিবাহিত কৰিব মনত কৰা। যেতিয়া আপোনাৰ অনুভৱ হ'ব যে আপোনাৰ হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুজনক দিবলৈ সময়ৰ অভাৱ, তেতিয়াই আপোনাৰ মন বেয়া হৈ যায় আৰু আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই হৈ থাকিব। অৰ্থাৎ আপোনালোকৰ হাতত পৰ্যাপ্ত সময় নথকাৰ বাবে অৰ্থাৎ সময়ৰ অভাৱৰ বাবে আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিব নোৱাৰাৰ ফলত আপুনি মনত এটা দুখ পাব পাৰে আজিৰ দিনটোত। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে, কিন্তু যিমান দূৰ সম্ভৱ আগবাঢ়িব নিদিব। অৰ্থাৎ জীৱনসংগীৰ লগত আজি কিছু হতাশাপূৰ্ণ সম্পৰ্ক থকাৰো পৰিলক্ষিত হৈছে। সুখ আপোনাৰ অন্তৰতে থাকে, আপুনি অকল অনুভৱ কৰিব দৰকাৰ। আপুনি সুখ অনুভৱ কৰিবৰ বাবে অতি প্ৰয়োজন। সমাধান আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 পৰা 9:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছো বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাখিব যে সুখী দিনৰ বাবে মানসিক অশান্তিৰ বাবে বাচি থাকক। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগীয়া সময়ত সমস্যাৰ সন্মুখীন হ'ব লাগিব। অৰ্থাৎ আপুনি যিটো মানসিক অশান্তিৰ পৰা আপুনি যিমান পাৰে আপুনি দূৰত থকাটো আপোনাৰ পক্ষে ভাল হ'ব বা সেইবোৰ অশান্তি আহিব নোৱাৰাৰ বাবে আপুনি বা নোহোৱাৰ বাবে আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু আজি সময় আৰু ধনৰ মূল্য আজি বুজিলে আপোনাৰ পক্ষে ভাল হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হ'ব লাগে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ যি সমস্যা, সেইবোৰ সমস্যা আপুনি আজি গুৰুত্ব দিলে ভাল হ'ব। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ পৰা সময়ৰ লগতে উপহাৰ আশা কৰিব পাৰে। সেয়ে আপুনি প্ৰিয়জনৰ লগত আপুনি সময় আৰু উপহাৰ দুয়োটা আশা কৰিলে আপোনাৰ পক্ষে ভাল হ'ব। আজি বহুতো ভাল। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দুখো ভালকৈ চালি জাৰি চাওক। অৰ্থাৎ আপোনালোকে ভাল বেয়া গুণবোৰ আপুনি ভালকৈ সময় চালি জাৰি পাবলৈ আজি আপুনি নিজকে সময় পাব।
ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব ধনাত্মক প্ৰভাৱ পৰিব। ইয়াৰ ফলত পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱনত বহুতো প্ৰভাৱিত কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ পাৰিবাৰিক যি সমস্যা সেই সমস্যা আপোনাৰ বৈবাহিক জীৱনলৈ কিছু প্ৰভাৱ পেলাব পাৰে। আজি বহুত ধুনীয়া দিন চিনেমা পাৰ্টি আৰু বন্ধুৰ লগত ঘূৰা ফুৰা কৰাৰ সম্ভাৱনা আছে। আজি আপোনাৰ সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ বন্ধুৰ পৰা পোৱা বিশেষ প্ৰশংসাই আপোনাৰ আজি এটা সুখৰ কাৰক বনিব। কাৰণ আপুনি নিজকে গছৰ নিচিনাকৈ বনাই লৈছে, যি অনবৰতে ৰ'দত থিয় হৈ সেই ৰ'দ সহ্য কৰি বেলেগৰ অনবৰতে ছাঁ দি থাকে। সেয়ে আপুনি আজি বন্ধুৰ পৰা আজি বিশেষ এটা ভাল প্ৰশংসা কৰিব, এটা ভাল কৰ্মৰ ফলত। আৰু লগতে আপুনি অন্যৰ হৈ যি সহায় সহযোগ কৰিছে তাৰ প্ৰতি আপুনি সকলোৱে আপোনাক প্ৰশংসা কৰিব। আজি আপুনি নিজৰ জীৱন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হ'ব। অৰ্থাৎ আপোনালোকৰ যি ভৱিষ্যতৰ যি আৰ্থিক যোজনা সেই যোজনাসমূহ আপুনি সফলৰূপে ৰূপায়ণ কৰিবলৈ আজি সক্ষম হ'ব আপোনাৰ জীৱনসংগীৰ লগত। আত্মীয়সকলত যাওঁতে কৰা সৰু যাত্ৰা আপোনাৰ দিনজোৰা ব্যস্ততাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। আজিৰ দিনটো আপোনালোকৰ অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিক সম্বন্ধক অধিক সহায় কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ যাত্ৰা আপোনালোকৰ ৰোমান্টিক যি সম্পৰ্ক সেই সম্পৰ্কটো আপোনালোক বৃদ্ধি হ'ব। চিঠি পত্ৰ লাগতিয়াল কাগজ আদি অতি সাৱধান আৰু যতনেৰে সৰবৰাহ কৰা উচিত। অৰ্থাৎ আপোনালোকৰ যি লাগতিয়াল সামগ্ৰী বা যি চিঠি পত্ৰ সেইবোৰ আপুনি আজি অতি যতনে ৰাখিলে ভাল হয়। এই সময় জীৱনত আপোনাৰ বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। আপোনাৰ বৈবাহিক জীৱনৰ বাবে অতি ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। আজি আপুনি আত্মীয়সকলক সাক্ষাৎ কৰি নিজৰ সামাজিক দায়িত্ব পূৰণ কৰিব পাৰে। অৰ্থাৎ আপুনি আত্মীয়তাক আজি সাক্ষাৎ কৰি নিজৰ যি সামাজিক দায়িত্ব সেইবোৰ আপুনি পূৰণ কৰাৰ পৰিলক্ষিত হৈছে। সমাধান হিচাপে থাকি আজিৰ দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:16 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:19 পৰা 9:02 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছো বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ধনাত্মক ব্যৱহাৰৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুতো প্ৰভাৱিত কৰিব। আপোনাৰ যি ব্যৱহাৰ আছে অতি ভাল ব্যৱহাৰে আপোনাৰ চাৰিওফালে লোককে প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসৰ্গতাক লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত যি ভাল ফলাফলৰ বাবে আপুনি লক্ষ্য এটা নিৰ্ধাৰণ কৰিব পাৰিব আৰু লগতে কিছু আৰ্থিক লাভৰো সম্ভাৱনা আছে। হতাশাৰে এক দীঘলীয়া সময় চলি থাকিব, অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ দীৰ্ঘ হতাশাৰে ফলত বা দীৰ্ঘগতিৰ হতাশে আপোনালোকৰ যি পাৰিবাৰিক যি সহযোগ সেই সহযোগে আপোনাৰ এই হতাশটো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ প্ৰেম প্ৰসংগ বহুত বেছি ইফাল সিফালকৈ কথা কৈ নকৰিব। দিনত ভাল যাব, বেলেগৰ লগত নিজৰ সময় উলিয়াব পাৰিব। অৰ্থাৎ আপোনালোকৰ ভাল এটা সময় উলিয়াব পাৰিব। বেলেগৰ কাৰোবাৰ কথা শুনি আপোনাৰ জীৱন সংগীৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু মৰম আৰু ভাল পোৱা আদিৰে বিষয়টো ভাল হৈ যাব। অৰ্থাৎ আপোনালোকৰ জীৱন সংগী আৰু কাজিয়া যিটো হ'ব আজিৰ দিনটোত, কিন্তু তথাপি আপোনাৰ মৰম ভাল পোৱাই সেই কাজিয়া আপোনাৰ নোহোৱা হোৱাৰ সম্ভাৱনা আছে। কোনোবা ঘনিষ্ঠ বন্ধুৰ লগত হৈ আপুনি নিৰাশ হ'ব পাৰে দিনটোত। আজি সমাধান হিচাপে আজিৰ দিনটো পৰাপক্ষত কল্পতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:18 মাজৰ পৰা 10:27 আৰু সন্ধিয়া 5:19 মাজৰ পৰা 10:12 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে কলপতীয়া। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাক অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি আপুনি নতুনকৈ চেনেলটোলৈ আহিছে, লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।